এইডাল হৈছে জম লাখুটি চাই লওক বন্ধুসকল এইডাল হৈছে জমৰ লাখুটি ইয়াত এইফালে এইপিনে এডাল আছে এইডাল চাই লওক এয়া তো আজি আপোনালোকক এটা মুখত ক'ব বিচাৰোঁ যে জমৰ লাখুটি কি কাৰণে খাব লাগে আৰু কি বেমাৰত প্ৰয়োজন হয় ইয়াৰ বহুতো উপকাৰী গুণ আছে কেইবাটাও বেমাৰত লাগে তাৰ আগত প্ৰথম ক'ব খোজো যিসকল চুগাৰ পেচেণ্ট আছে চুগাৰ পেচেণ্টসকলে কি কৰিব লাগে এনেকুৱা এখিলা পাত ল'ব ঠিক আছে এইখিলা সমানে পাত ল'ব আৰু এখিলা পাত ল'ব এনেকুৱা এপিনে এখিলা পাত ল'ব আৰু এই পাত দুখিলা আপোনালোকে ধুই ল'ব আৰু ধুই পেলাই দুইখিলা পাত একেলগতে এনেকৈ লৈ ল'ব জুখিয়াই ল'ব তাৰপিছত ধুই ল'ব তাৰপিছত আপোনালোকে খালী পেটত চুবাই চুবাই খাব লাগিব আপোনালোকে এনেকৈ চুবাই চুবাই সম্পূৰ্ণ খাই দিব যেনেকৈ মূলা পাত চুবাই খোৱাৰ দৰে মানে মুঠতে আপোনালোকে চুবাই চুবাই খাই দিব লাগে বছ তেনেকৈ আপোনালোকে প্ৰায় 15 দিনমান খাব লাগে আপোনালোকে ঠিক আছে তেতিয়া আপোনালোকৰ চুগাৰ নিশ্চয় ভাল হৈ যাব চুগাৰ কণ্ট্ৰলত আহি যাব এইটো কৰিব আৰু দ্বিতীয়তে এই গাগজডালৰ কথা কওঁ এই গাগজডাল যিসকল কিডনি ফেলাৰ হৈছে লোকসকল কিডনি ফেলাৰ লোকসকলে এইডাল চেপি লৈ কুঁহিয়াৰ দৰে চেপিব আপোনালোকে আৰু ইয়াৰ ৰসখিনি আপোনালোকে সেৱন কৰিব কেৱল ৰসখিনি সেৱন কৰিলেই হ'ব ইয়াত কোনো মেডিচিন দিব দৰকাৰ নাই ঠিক আছে এডাল কাটি ল'ব আৰু কাটি লৈ আপোনালোকে সেৱন কৰিব পাৰে তাৰ উপৰিও যিসকলৰ ধাতু যোৱাসকলে কি কৰিব লাগে এই জম লাখুটিৰ গছজোপা এইফালে চাওক ইয়াত আছে আলু ঠিক আছে গুড়িটো ইয়াক খানিব যেতিয়া ইয়াত আলু ওলাব সেই আলুটো আপোনালোকে উলিয়াই ল'ব উলিয়াই লৈ ধুই ল'ব ঠিক আছে ধুই লৈ তাক আপোনালোকে খুন্দি তাৰ পৰা ৰসখিনি উলিয়াব ৰসখিনি উলিয়াৰ পিছত তাত তাল মিশ্ৰি অলপ গুড়া কৰি ঘুলি ল'ব ঘুলি লৈ আপোনালোকে 1 গিলাচমান খাওক 3 দিনমান খাওক আপোনালোকে আৰু সেইটো আকৌ কৈ দিছোঁ কোনোবাই সুধিব খালী পেটত খাব লাগে বা নালাগে সেইটো কথা নাই আপোনালোকে যেনেকৈ হ'লেও খাব পাৰে ঠিক আছে এইটো আপোনালোকে 3 দিনমান খাওক তেতিয়া আপোনালোকৰ ধাতু ৰোগ ভাল হৈ যাব কিন্তু ধাতু যোৱাসকলে এই বেমাৰটো এইটো কথা ধ্যান দিব যে আপোনালোকে যেতিয়া এই দৰৱটো খাব তেতিয়া আপোনালোকে মাছ মাংস কণী এইবিলাক মানে সম্পূৰ্ণ ত্যাগ কৰিব লাগিব আৰু মিঠাতেল এইবিলাক মানে বেছিকৈ জ্বলা পোৰা এইবিলাক মুঠতে আপোনালোকে সম্পূৰ্ণ ত্যাগ কৰিব লাগিব এই দৰৱটো যেতিয়া খাব তেতিয়া সেই বস্তুটো আপোনালোকে ত্যাগ কৰিব লাগিব সেইকেইদিন আপোনালোকে সেইখিনি বস্তু নাখাব তেতিয়া আপোনালোকৰ ধাতু যোৱা বেমাৰ নিশ্চয় ভাল হৈ যাব ঠিক আছে বন্ধুসকল এয়াই আছিল জমৰ লাখুটি ভিডিঅ' আৰু বিষয়ে ক'বলৈ আৰু ইয়াৰ ঔষধি গুণ আছে নিশ্চয় কেতিয়াবা কম নহ'লে ভিডিঅ'টো দীঘল হৈ গৈছে ধন্যবাদ